বছৰ হওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক আজি আমি চৰকাৰত চাকৰি দিছো। তাতকৈ ডাঙৰ কথা চাকৰিৰ লগত তাতকৈ ডাঙৰ কথা যে এই চৰকাৰী চাকৰি পাবলৈ এতিয়াও কোনেও আৰু মাটি বিক্ৰী কৰিব নালাগে, কোনেও এটকাও ঘোষ ল'ব নালাগে। চৰকাৰী চাকৰিৰ পৰা আমি দুৰ্নীতি সম্পূৰ্ণ আজি আমি নোহোৱা কৰিছো। ৯৭,০০০ চাকৰি হৈ গ'ল, আৰু ৩,০০০ চাকৰি দিলেই মোৰ দায়িত্ব শেষ হয়। কিন্তু মই সিদ্ধান্ত লৈছো যে যেতিয়ালৈকে অসমত নিবনুৱা যুৱক যুৱতী থাকিব আমাৰ দায়িত্ব কেতিয়াও শেষ হ'ব নোৱাৰে। আৰু সেইকাৰণে এই ১,০০,০০০ চাকৰি সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন আমি মুকলি কৰি দিছো যে আৰু ৩৫,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। আজি যেতিয়া মই কৰবাত যাওঁ ল'ৰা ছোৱালীবিলাকে মোক সোধে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব, তেতিয়া মই কওঁ জুলাই মাহত হ'ব। অৰ্থাৎ ল'ৰাবিলাকে আজি ছোৱালীবিলাক আজি আশাত তেওঁলোক এটা আশাৰ অসম দেখিবলৈ পাইছে। গধূলি আড্ডা মাৰিব নালাগে। আগতে ল'ৰা ছোৱালীবিলাকে বজাৰত ৰাতি গধূলি আড্ডা মাৰিছিল, এতিয়া ৰাতিপুৱা ফিল্ডত গৈ দৌৰে, কাৰণ পুলিচৰ কাৰণে নিজক সাজু কৰিব লাগে। অসমখনৰ পৰিৱৰ্তন আপোনালোকে দেখা পাইছে। যেতিয়া আমি আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ আগত ভেলকি দি আছে, ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব। ১৮ লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিলো, ইলেকশ্যন শেষ হ'ল, বিৰোধীৰ মতে আঁচনি বন্ধ হৈ যাব লাগিছিল। আঁচনিটো বন্ধ নহ'লেই ১৮ লাখৰ জাগাত আজি ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিছে। বঙাইগাঁও জিলাত ৫৬,০০০ পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া আমি সিদ্ধান্ত লৈছো যে এই বছৰ আৰু ৩ লাখ ব্যক্তিলৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াম। মই কেতিয়া কৰিব পাৰো মই নাজানো, কিন্তু মোৰ মনত এটা ইচ্ছা আছে। লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। বহুত মহিলাই কয় দাদা অৰুণোদয় পোৱা নাই। যেতিয়া মই সুধো ৰেচন কাৰ্ড আছে নাই, বোলে ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে নাই, অৰুণোদয় নাই। এতিয়া আমি লাহে লাহে কলৈকে গৈ আছো যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব সকলোৱে ৰেচন কাৰ্ডৰ নামতে অৰুণোদয়ো লগে লগে পাব। এই ৰাস্তাত আমি আগুৱাই গৈছো। এবছৰ লাগিব, ২ বছৰ লাগিব, ৩ বছৰ লাগিব মই ক'ব নোৱাৰো, কিন্তু এই ৰাস্তা দি আমি আগুৱাই গৈছো যে এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিব। ৰেচন কাৰ্ড থকা মানে আমি বিনামূল্যৰ চাউল পালো। যদি ৰেচন কাৰ্ড আছে তাত উজ্বলা গেছো থাকিব, তাৰমানে বজাৰতকৈ ৩০০ টকা কম দামত আমি গেছৰ চিলিণ্ডাৰ পালো। আৰু যদি ৰেচন কাৰ্ড আছে, চাউল পালো, গেছ পালো, লগত আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম ৫ লাখ টকা বছৰি বিনামূলীয়া চিকিৎসাও পালো। যদি আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালো, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালো, তাতে এটা অৰুণোদয়ো পালো। আৰু যদি আমি অৰুণোদয় পালো, মোৰ শেষ ইচ্ছাটো হ'ল এই ৰেচন কাৰ্ডক লৈ যে পৰিয়ালৰ মুখ্য মানুহজনক চৰকাৰী খৰচত আমি এটা ইঞ্চুৰেঞ্চ কৰি দিম, যাতে কিবা কাৰণত তেওঁৰ মৃত্যু বা এক্সিডেণ্ট হ'লে সেই পৰিয়ালটোৱে যাতে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ইঞ্চুৰেঞ্চ পাব পাৰে। প্ৰিমিয়াম ৰাইজে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। অৰ্থাৎ এখন ৰেচন কাৰ্ডত চাউল পালো, গেছ পালো, গেছৰ লগত ইঞ্চুৰেঞ্চ পালো, ইঞ্চুৰেঞ্চৰ লগত আয়ুষ্মান পালো, আয়ুষ্মানৰ লগত অৰুণোদয় পালো। তাৰমানে 1 into 2 নহয়, 1 into 5।
অৰ্থাৎ এই ধৰণে আমি চৰকাৰী আঁচনি সজাই পৰাই তুলিব খুজিছো। এই 2 বছৰৰ ভিতৰত 97,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে, 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পালে, আৰু যোৱা কেইদিনমান আগতে আমি 42 লাখ লোকক ৰেচন কাৰ্ডো হাতত আমি তুলি দিলো। আপোনালোকে চিন্তা কৰক, এই গোটেই কামবোৰ 2 বছৰৰ ভিতৰতে, আৰু তাৰ লগে লগে 16 লাখ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে। তাৰ লগে লগে মাইক্ৰ ফাইনেন্সত মহিলাই লোনৰ ৰেহাই পালে, আৰু 5 লাখ লোক মহিলাই ৰেহাই পাবলগীয়া আছে। এই ইলেকশ্যনৰ পিছত সেইখিনিকো দি আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰাও সকলোকে আমি মুক্ত কৰি দিম, তাৰো আমি ব্যৱস্থা হাতত লৈছো মাত্ৰ 2 বছৰৰ ভিতৰত। এতিয়া মোক ৰাইজে যেতিয়া মাজে মাজে মই গাঁৱত যাওঁ, মোক কিছুমান ৰাইজে কয়, ছাৰ জিঅ'টেক নহ'ল আমি ঘৰ নাপাম। এতিয়া মই এইটো সিদ্ধান্ত লৈছো যে ইলেকশ্যনৰ পিছত আৰু এবাৰ PMY ঘৰৰ জিঅ'টেগিং খুলি দিম, যাতে যোন দুখীয়া মানুহে জিঅ'টেগিং কৰিব পৰা নাই এইবাৰ যাতে জিঅ'টেগিঙো কৰি ল'ব পাৰে। অৰ্থাৎ আপোনালোকে চিন্তা কৰক যে এইখন চৰকাৰে এফালে বিকাশৰ গংগা, এফালে সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ, আৰু তাৰ লগে লগে সামাজিক ন্যায়, গৰীব কল্যাণ, দৰিদ্ৰ সমাজৰ উত্থানৰ বাবে